সৰুসজাই ইনডোৰ ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায় কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল যদিও ইন্ডিভিজুৱেল ষ্টেডিয়াম কেখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব সো গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যেটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে বিভিন্ন ট্ৰেইনিং সেন্টাৰ আছে গোটেই অসমতে ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমাৰ যেটো মঙ্গলদৈ যেটো আমি ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে দৰং জিলাৰ মঙ্গলদৈ উখাদাহ দৰং জিলাৰ যেটো মঙ্গলদৈ ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছো সো তিনিটা অনুষ্ঠান আজি নামাকৰণ হল সৰুসজাই ষ্টেডিয়াম এজে ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব আৰু মঙ্গলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ